আজিৰ ভিডিঅ'টো আবেলি পৰা আৰম্ভ কৰিছো আৰু আমাৰ মানে ঘৰৰ কিনাৰখিনি এনেকৈ পকা কৰা নাছিলে সেয়ে পকা কৰিব লৈছে ভাবিলো ভিডিঅ'টোকে আৰম্ভ কৰো যেটো বহুত দিন ভিডিঅ' দিয়াই নাই আৰু ভিতৰৰ কাম প্ৰায়খিনি আদায় হ'ল বাৰু পকা কামখিনি আদায় হ'ল বাকি কিছুমান কাম আছে স্লিং লগাব আছে কালাৰ কৰিব আছে সেইখিনি কাম আজৰি হ'লে আপোনালোকক ধুনীয়াকৈ এবাৰ মই ঘৰটো দেখাম আজি যেটো ঘৰৰ কিনাৰত ইটা পাৰিছে আজি বাৰু সম্পূৰ্ণ নহয় কালি আপোনালোকক দেখাম বাৰু সম্পূৰ্ণ হ'লে আৰু দেখিছে ইটা পাৰি আছে Hello everyone, good morning. এতিয়া সময় হৈছে 10:30 এতিয়া পাই ভিডিওটো আৰম্ভ কৰিলো উঠিলো কিন্তু সোনকালে ভিডিওটো আৰম্ভ কৰা অকমান দেৰি হৈছে সোনকালে উঠি অলপ কাম কৰিলো কাম মানে কি আৰু ফুলবিলাক ৰুলো হেয়াই আপোনাক ধুনীয়াকৈ এবাৰ দেখাম বেকক্ৰীমাৰ কৰি কি কৰিলো আৰু বাকি দেখিছে এইফালে হ্যাঙ্গিং টাপত ধুনীয়াকৈ ফুলবোৰ ওলমাইছো কেনেকৈ ওলমাইছো বেকক্ৰীমাৰকে আপোনাক ধুনীয়াকৈ দেখাম আৰু হেনাখন ইটা পাৰিছিলে আপোনাক একেবাৰে দুদিনৰ পিছতে লগ পাইছো হেদিনা মানে ইটা পাৰাখিনি দেখাই ভিডিওটো কৰা নহলে আৰু আজিকালি জানেনে খুব এলা লাগে ভিডিও কৰিবলে তথাপি আজি ভিডিওটো আৰম্ভ কৰিছো হেকালৈকে চাব নতুন সকলে প্ৰথমবাৰলৈ মোৰ ভিডিও চাইছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিটো বিহু আহি পালেহি বিহু কাৰণে অকমান ঘৰটো সাফা কৰিব লগিয়া হৈছে ঘৰটো মানে কি ঘৰৰ ভিতৰৰ কাম কৰাই নাই বাৰু বাকি বাহিৰৰ কামবোৰ কৰি ললো যেটো আমাৰ মানে পকা কাম কৰি প্ৰায়খিনি মানে আদায় হৈছে আৰু হেবে ভাবিলো ধুনীয়াকৈ ফুলখিনি অকমান ভাল কৰো বুলি আৰু 3 মাহ ধৰি ফুলৰ মানে টাইম দিব পৰা নাছিল যেটো আমাৰ ঘৰ বনাই আছিল পাক ঘৰ বনাই আছিল আৰু হেবে আপোনালোকক কেবাটা ভিডিও দেখাইছিল হেবে মানে ফুলৰ লগত একেবাৰে লাগিব পৰা নাছিল তাতে আকৌ ধুলি বালি বহুত পৰি থাকে কাম কৰি থাকিলে আৰু সেই কাৰণে কৰিব পৰা নাছিল তাতে মিস্ত্ৰীও থাকে মিস্ত্ৰী থাকিলে অকমান অসুবিধা হয় হেয়া আজি ভাবিলো পেহি মই মামে ধুনীয়াকৈ ফুলখিনি সফা কৰো মানে ফুলখিনি দেখিছে আৰু ধুনীয়াকৈ ইয়াত টাপত হ্যাঙ্গিং কৰি ৰাখিছো তাৰ মানে টাপৰ পৰা মাটিবোৰ উলিয়াই ধুনীয়াকৈ গোবৰ মাটি মিক্স কৰি আজি ফুলবোৰ ৰুলো বাকি ইয়া পকা কাম দেখিছে নহয় আপোনালোকক কৈছিলো হেনাখন ইটা পাউতে যে দেখাম বুলি আৰু ইয়া আমাৰ মানে ঘৰৰ সাইডবোৰ পকা কৰা নাছিলে যে এইবাৰ ধুনীয়াকৈ ইয়া পকা কৰি দিলে আৰু এতিয়া টেনচন নাই নহলে বৰ একে ওয়াল বিলাকত বুকা মাৰে আৰু বুকা মাৰিলে অকমান দেখিবলৈ বেয়া লাগে ওয়ালখন বাৰু কালাৰ কৰিব লাগিব কালাৰ কৰিলে ধুনীয়া লাগিব বাকি এফালে দেখিছে ফুলবিলাক ধুনীয়াকৈ হ্যাঙ্গিং কৰি দিলো আৰু এইকনতে এজোপা কলগছ আছিল কলগছজোপা উঘালি ভাইটিয়ে ধুনীয়াকৈ ৰুলে বাকি ইয়াৰ পা আপোনাক মানে দেখাই দিছো দেখিছেনে কিমান দিখলকে মানে হ্যাঙ্গিং টা উলমাই দিছো মানে ইমান ভাল লাগিছে এটা দেখি আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু এইকনতে এখন বেৰ আছিল বেৰখনো পিছলে নিয়া হ'ল বাকি এফালে কলজোপা আছিল কলজোপা বেলেগৰ ৰুৱা হ'ল আৰু এতিয়া মানে এইখন মুকলি হৈ গৈছে ইয়াতে ভাবিছো অকল ফুল ৰাখিম বুলি আৰু বাকি বেৰখন ইয়াত দিয়া হ'ল অকমান আৰ লাগে যে সেইবে নবা ডাইৰেক্ট ৰাস্তা পা দেখি যায় মানে গেটৰ সন্মুখৰ পা একেবাৰে দেখি যায় যে তেতিয়া অকমান বেয়াও লাগে দেখি থাকিলে গুটিখন উদঙন হৈ থাকিলে কিন্তু এইখিনি মানে গুটিখিনি ফুল ৰাখিছো আৰু বেলেগতো আমাৰ ফুল আছে বাৰু সেইখিনিও সফা কৰিব লাগিব এদিন আৰু এয়া ফুলিছে আমাৰ কপৌ ফুল মানে দুপা ফুলিছে এপা ওলাইছে আৰু এপা এয়া দেখিছে ফুলি মানে অকমান ডাঙৰ হৈছে আৰু এবা কিন্তু দুপাহে ফুলিছে আগৰবাৰো দুপা মানে ফুলিছিলে যেটো সৰু হৈ আছে কপৌ ফুলৰ গছজোপা দেখিছে নহয় আৰু বহাগ বিহু মানে আগজাননী দিলে বহুত বেছি মনটো ভাল লাগে এনেকৈ ফুলবোৰ ফুলি থাকিলে আৰু এইফালে দেখিছে আমাৰ গোলাপজোপা কিমান যে একেবাৰে হালি জালি ফুলিছে মানে ফুলিছে দেখিছে কলিয়াছে কিমান একেবাৰে ডাল মানে ভাঙি পৰিয়ে গৈছিল আকৌ ধুনীয়াকৈ পেহিয়ে উঠাই দিলে আৰু ফুলৰ কলি কিমান দেখিছে না আৰু ফুলো বহুতখিনি হইলে তাতে বান্দৰে আকৌ জুকাই থৈ যায় যে জুকাই থৈ লগলো মানে গোলাপ ফুলৰ পাহিটো ইমান কোমল মানে খৰিয়ে যায় সোনকালে কিবাটা অকমান লাগি গলে বা কাপোৰখনে লাগি গলে যদি খিলাই দিয়া হয় তেটাও খৰি যায় ইমান ধুনীয়াকৈ ফুলিছে দেখিছে আৰু এইফালে দেখিছে আমাৰ 12 মহীয়া টগৰ কিমান ধুনীয়াকৈ ফুলিছে হেদিনা আপোনালোকক দেখাইছিলো কলিয়া আছিল আজি দেখিছে দুই এপা ফুলিলেও আৰু চকচোন কিমান ধুনীয়া লাগিছে আৰু ওচৰতে একেবাৰে ইমান ধুনীয়া গোন্ধটা ওলাই আছে বহুত বেছি মনটো ভাল লাগি যায় এনেকুৱা মানে গুণাই দেখিলে আৰু এয়া দেখিলে আমাৰ আলহী মানে গম পাইছে আৰু আপোনালোকক প্ৰায়বোৰ ভিডিঅ'ৰ মই দেখাই থাকো ইমানেই বিলাহী লাগিছে টেংকিটোৰ ওপৰত আমাৰ মানে কাখৰ মানুহ ঘৰত আৰু চকচোন বিলাহীৰ পৰা কিমান খাইছে বান্দৰটোৱে মানে তলতো লাগিছে ওপৰতো লাগিছে এয়া চকচোন বিলাহী কিমান যে লাগিছে আৰু যদি টেংকিটোৰ ওপৰত লাগিছে খোৱা মানুহ নাই মানে নাখায়ও টেংকিটোৰ ওপৰত লাগিলে সেইবাবে আৰু বান্দৰে খাইছে খাওক আৰু দেখিছে তলতো কিমান আছে এতিয়া যাও গা ধুবলে যেটো গা ধোৱা নাছিলো কামতে বিজি হৈ আছিলো আৰু কাম কৰি আজৰি হলো বাকি কিছুমান থাকিলে আৰু হেখিনি পিছত কৰিম গা ধুই আপোনালোকৰ লগ পাই আছো চাই থাকক ভিডিওটো আজি আমাৰ দুপৰীয়া হাজত খাবৰ কাৰণে ইয়া বনাইছে লোকেল মুৰ্গীৰ মাংস নমাব পৰা হৈ গল তাৰ পিছত আপোনালোকক মই দেখাইছো যেটো মই গা ধুই আছিলো গা ধুই থাকোতে মানে বনাই আজৰিয়ে কৰি দিলে তাৰ পিছতে মই আপোনালোকক ইয়া হোৱাৰ পিছত দেখাইছো দেখিছে নমাব পৰা হৈ গল আৰু কালাৰটো যে কিমান ধুনীয়া হৈছে সেইবাবে সম্পূৰ্ণকৈ আপোনালোকক দেখাব নোৱাৰিলো আৰু মইও কিবা এটা বনাইছো হেয়া অকমান আপোনালোকক ইয়া দেখাই দিছো এয়া বনাইছো মই ব্ৰইলাৰ মাংস মানে শুকানকৈ ভাজিছো এটা কিন্তু আলু দিয়া নাই ইয়াতে অকল পিয়াজ দিলো কেঁচা জলকীয়া আদা নহৰু তেনেকৈ দিলো বাকি ধনিয়া দিম আৰু বহুত বেছি সময় নালাগে ব্ৰইলাৰ মাংস বনাবলে আৰু এতিয়া এইখিনি অলপ সময় পিছতে নমাব পৰা হৈ যাব তাৰ পিছত ভাত খাম আৰু যেটো ভোক লাগিছে ৰাতিপুৱা কাম কৰিলো সেইবাবে আৰু ভাত চাত খাই আপোনালোকক লগ পাই আছো
Few moments later. আৰু এতিয়া আপোনালোকক আবেলি সময়তে একেবাৰে লগ পাইছোঁ আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাইছোঁ ৰাতিপুৱা সময়তে আহিলে এই পাৰ্চেলটো আৰু এটা আহিছে বাৰু দুটা আহিছে পাৰ্চেল আৰু এইকেইটা মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত আৰু এয়া দেখিছে কিমান ধুনীয়া ধুনীয়া আৰু ইয়াতে মই ধুনীয়াকৈ ফুল সজাম বুলি ভাবিছোঁ টেবুলতে থৈ এনেকৈ কিমান ধুনীয়া দেখিছে আৰু এইকেইটাৰ প্ৰাইচটো মই পাহৰিছোঁ আৰু যদি আপোনালোকক লাগে ক'ব মই দি দিম লিংকটো ধুনীয়াকৈ এইকেইটা এতিয়া এনেকৈ এফালে এইটো থ'ম এনেকৈ টেবুলত মানে দুফালে দুটা থ'ম আৰু এটা এনেকৈ মনি প্লাণ্ট এটা আছে ইয়াতে এনেকৈ থৈ দিব লাগিব ধুনীয়াকৈ এনেকৈ আপোনালোকে যিকোনো প্লাষ্টিকৰ ফুলো থ'ব পাৰে মই এনেকৈ মানি প্লাণ্ট এটা থৈ দিছোঁ কিমান ধুনীয়া দেখিছেনে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইফালে এইটো থৈছোঁ এইটো এটা সৰু বটল দিব লাগিব যিহেতু এতিয়া নাই বটল এইবাবে এইটোৱে থৈ দিছোঁ আৰু কিমান ধুনীয়া লাগিছে দেখিছে নহয় এইটো এটা আৰু এইটো এটা আৰু নেক্সট পাৰ্চেলটো হৈছে এইটো এটা ৱাল হেংগিং কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ৱেলকাম টু আৱাৰ চুইট হোম কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এনেকৈ বনাব পাৰি বাৰু মই অনলাইন কৰি আনিছোঁ কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব ইমান ধুনীয়া দেখিছে নহয় মই মানে বহুত ধুনীয়া পাইছোঁ আৰু এইকেইটা দেখিছে মেইনলি ইমান ধুনীয়া এইটো কিন্তু ফ্লিপকাৰ্টৰ পৰাই লৈছোঁ কেনেকুৱা লাগিছে সেইটো জনাব ধুনীয়াকৈ মানে মই লগাই আপোনালোকক দেখাইছোঁ আৰু বাকী এফালে এটা মই এনেকুৱা খালৈত মানি প্লাণ্ট এটা থৈ দিছোঁ অলপ ধূলি ধূলি হৈছে এতিয়া যিহেতু খৰালি অলপ ধূলি ধূলি হৈ গৈছে আৰু এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব খাই এটা হোৱাৰ পিছতে ভিডিঅ'টো কৰিছোঁ মই এইগৰাকী আৰু এইগৰাকী দুইগৰাকীয়ে খাই আদায় কৰি পেলালে একেবাৰে আদায় হোৱাৰ পিছতহে মই ভিডিঅ'টো কৰিছোঁ ভাগিনজনী আনি দিছিলে নগাঁৱৰ পৰা আইতাকক মৰমতে আৰু তোমাক দুজনী খাই কৰি পেলালা আৰু একেবাৰে শেষত দেখাইছোঁ ইয়াক আইতাকে খাই আদায় কৰি পেলালে আৰু এতিয়া ময়ো খাই লওঁ ভাল লাগে কিবা এটা খাই ন আমাৰ মহাৰাণী আৰাম দেখিছেনে গাইজ একেবাৰে পকাত নুশুৱে একদম ওপৰত উঠিবলৈ আহিছে মহাৰাণীজনী আমাৰ দেখিছে নহয় তুমিও তাৰ ওপৰতে হয় তলত নুশুৱে একেবাৰে এতিয়া খাব লৈছোঁ আবেলি চাহকাপ আৰু পেহীয়ে বনালে ইয়াৰ পকৰি আৰু এতিয়া চাহকাপ খাই লওঁ আৰু আজি ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব লাইক এটা কৰিব নতুন চোৱাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব আৰু পকৰি চেপকেইটা দেখি আপোনালোকে নাহাঁহিব দেই বাই বাই